হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, যোৱাকালি আমি ক্লাছ আনিব পৰা নাই, যিহেতু শাৰীৰিক অসুস্থতাৰ বাবে আমি ক্লাছ আনিব পৰা নাই। আজিৰ পৰা পুনৰ আমি চেষ্টা কৰিম যাতে ক্লাছখিনি ৰেগুলাৰ আনিব পাৰোঁ। আজিৰ ক্লাছত আমি 25টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম আৰু এই কুৱেশ্যনসমূহে যাতে তোমালোকৰ আগন্তুক দিনত যি লিখিত পৰীক্ষা হ'বলগীয়া আছে তাত সহায় কৰিব পাৰে। আজিৰ এই ক্লাছত আমি 25টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম আৰু এই 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাব। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম কি হয়? এই কুৱেশ্যনটো পুৰণি প্ৰশ্ন কাকতসমূহৰ পৰা লোৱা হৈছে। উত্তৰ হ'ব লাডাখ। এৰিয়া ৱাইজ ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল লাডাখ। কিন্তু 2019 চনত জম্মু আৰু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ পাছৰ সময়ত বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব জম্মু আৰু কাশ্মীৰ। এইটো পুৰণি কুৱেশ্যনৰ পৰা লোৱা হৈছে, তাৰ বাবে লাডাখ হয় উত্তৰ। কিন্তু বৰ্তমানত এৰিয়া ৱাইজ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল হ'ব জম্মু আৰু কাশ্মীৰ। দ্বিতীয় বৃহত্তম বুলি কুৱেশ্যন আহিলে উত্তৰ হ'ব লাডাখ। পুনৰ ৰিপিট কৰি গৈছোঁ, বৰ্তমানৰ ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল জম্মু আৰু কাশ্মীৰ, লাডাখ নহয়। এই কুৱেশ্যনটো পুৰণি প্ৰশ্ন কাকতসমূহৰ পৰা লোৱা হৈছে, তাৰ বাবে অপশ্যনত লাডাখ আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2। অনুচ্ছেদ 19ত কিমান প্ৰকাৰৰ স্বাধীনতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 6 প্ৰকাৰ। অনুচ্ছেদ 19ত 6 প্ৰকাৰ স্বাধীনতাৰ বিষয়ে উল্লেখ আছে। আৰু এই 6 প্ৰকাৰ স্বাধীনতা কি কি আছে সেইখিনি আমি জানিব লাগিব নামখিনি। 6 প্ৰকাৰ স্বাধীনতা কি কি হয় সেইখিনি নাম এবাৰ ৰিপিট কৰি গৈছোঁ, সেইখিনি মনত ৰাখিব চেষ্টা কৰিবা। বাক স্বাধীনতা, সমবেত হোৱাৰ স্বাধীনতা, সংঘ গঠনৰ স্বাধীনতা, ঘূৰি ফুৰাৰ স্বাধীনতা, বসবাস কৰাৰ স্বাধীনতা আৰু বিত্তীয় স্বাধীনতা। আৰ্টিকেল 19ত এই 6 প্ৰকাৰ স্বাধীনতাৰ বিষয়ে উল্লেখ আছে। পৰীক্ষাত আহিব পাৰে তলৰ কোন প্ৰকাৰ স্বাধীনতাৰ বিষয়ে ভাৰতৰ সংবিধানৰ আৰ্টিকেলত 19ত আছে। তাৰ বাবে এই নামখিনি মনত ৰাখিব লাগিব। এই নামখিনি ইমানো ইম্পৰ্টেণ্ট নহয়, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 19ত কিমান প্ৰকাৰ স্বাধীনতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব আৰ্টিকেল 19ত 6 প্ৰকাৰ স্বাধীনতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3। বান ৰজা কাৰ ভক্ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিৱৰ ভক্ত আছিল বান ৰজা। পৰীক্ষাত যদি কুৱেশ্যন আহে বান ৰজা কোন বংশৰ ৰজা আছিল? উত্তৰ হ'ব তেওঁ অসুৰ বংশৰ ৰজা আছিল। প্ৰাগ ঐতিহাসিক যুগত শাসন কৰা অন্তিমটো বংশ আছিল অসুৰ বংশ। অসুৰ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? মহৰ্ষিয়ে। অসুৰ বংশৰ ৰাজধানী ক'ত আছিল? যদি পৰীক্ষাত কুৱেশ্যন আহে শোণিতপুৰ আছিল অসুৰ বংশৰ ৰাজধানী। কুৱেশ্যন নম্বৰ 4। কছাৰীসকলৰ শেষৰ ৰাজধানী ক'ত আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব খাছপুৰ কছাৰীসকলৰ শেষৰ ৰাজধানী আছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত পাতিছিল? উত্তৰ হ'ব ডিমাপুৰত কছাৰীসকলে প্ৰথম ৰাজধানী পাতিছিল। আৰু ডিমাপুৰক কি নামেৰে পূৰ্বতে জনা গৈছিল? উত্তৰ হ'ব হিডিম্বাপুৰ নামেৰে পূৰ্বত ডিমাপুৰক জনা গৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5। চিফুং কোন জনগোষ্ঠীয় বাদ্যযন্ত্ৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বড়ো জনগোষ্ঠীয় বাদ্যযন্ত্ৰ হয় চিফুং। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6। ড্ৰাফটিং কমিটিৰ এজন সদস্য অসমৰ আছিল আৰু তেওঁ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মোহাম্মদ ছাদুল্লাহ ড্ৰাফটিং কমিটিৰ এজন সদস্য আছিল যিজনে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে ড্ৰাফটিং কমিটিৰ গঠন কোন চনত কৰা হৈছিল? উত্তৰ হ'ব 29 আগষ্ট 1947 চনত ড্ৰাফটিং কমিটিৰ গঠন কৰা হৈছিল। 1947 চনৰ 29 আগষ্ট। পৰীক্ষাত যদি কুৱেশ্যন আহে ড্ৰাফটিং কমিটিৰ অধ্যক্ষ কোন আছিল? উত্তৰ হ'ব ডক্টৰ B.R. আম্বেদকাৰ আছিল ড্ৰাফটিং কমিটিৰ সভাপতি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7। কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত লতাকটা ৰণ সংঘটিত হৈছিল?
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত লতাকটা ৰণ হৈছিল। লতাকটা ৰণ কোন চনত হৈছিল যদি পৰীক্ষাত কুৱেশ্যন আহে, উত্তৰ হ'ব 1768ত লতাকটা ৰণ হৈছিল। আৰু এই ৰণত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই নেপালৰ ৰজাক সহায় কৰিছিল। তাৰ বাবে পৰৱৰ্তী সময়ত তেওঁ গিফ্ট হিচাপে কুৰংগ নৈনিক পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 8 হ'ব এইটো। হাৰিয়ানাৰ ৰাজধানী চহৰখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চণ্ডীগড় হাৰিয়ানাৰ ৰাজধানী হয়। চণ্ডীগড় আন এখন ৰাজ্যৰ ৰাজধানী হয় আৰু সেই ৰাজ্যখন হ'ল পাঞ্জাৱ। পাঞ্জাৱৰ ৰাজধানী চণ্ডীগড় হয়, হাৰিয়ানাৰ ৰাজধানীও চণ্ডীগড় হয়। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, এক্সামত আহিব পাৰে। কুৱেশ্যন নম্বৰ 8, ভাৰতে পানীৰ সৈতে তলৰ কোনখন দেশৰ সীমাক স্পৰ্শ কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শ্ৰীলংকা। ভাৰতে পানীৰ সৈতে দুখন ৰাষ্ট্ৰৰ লগত সীমা স্পৰ্শ কৰে। এখন হ'ল শ্ৰীলংকা, আনখন হ'ল মালদ্বীপ। এই দুখন ৰাষ্ট্ৰৰ সৈতে ভাৰতে পানীত সীমা স্পৰ্শ কৰে। আৰু ভূমি সীমা যদি আমি কওঁ, ভূমি সীমাৰ ক্ষেত্ৰত ভাৰতে 7খন ৰাষ্ট্ৰৰ সৈতে সীমা স্পৰ্শ কৰে। পাকিস্তান, আফগানিস্তান, চীন, নেপাল, ভূটান, ম্যানমাৰ আৰু বাংলাদেশ। এই 7খন ৰাষ্ট্ৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সীমা ভাৰতে বাংলাদেশৰ সৈতে স্পৰ্শ কৰে আৰু আটাইতকৈ সৰু সীমা ভাৰতে আফগানিস্তানৰ সৈতে স্পৰ্শ কৰে। 5-6টা পইণ্ট কৈ গৈছোঁ, একেবাৰে ইম্পৰ্টেণ্ট হয়। ৰাষ্ট্ৰসমূহৰ নাম, কোনখন ৰাষ্ট্ৰৰ সৈতে বেছি সীমা স্পৰ্শ কৰে, কোনখন ৰাষ্ট্ৰৰ সৈতে কম সীমা স্পৰ্শ কৰে, এইখিনি মনত যদি ৰাখিব পাৰিছা, এক্সামত ইয়াৰ পৰা যদি কুৱেশ্যন আহে, সেই কুৱেশ্যন কৰি আহিব পাৰিবা। কুৱেশ্যন নম্বৰ 9, কোন চনত ঝাৰখণ্ড নতুন ৰাজ্য হিচাপে গঠন হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2000 চনত ঝাৰখণ্ড নতুন ৰাজ্য হিচাপে গঠন হৈছিল। যদি ডেটটো সোধে, উত্তৰ হ'ব 15 নৱেম্বৰ। 15 নৱেম্বৰ ঝাৰখণ্ড নতুন ৰাজ্য হিচাপে গঠন হৈছিল। পৰীক্ষাত যদি কুৱেশ্যন আহে, ঝাৰখণ্ডখন কোনখন ৰাজ্যৰ পৰা পৃথক হৈ নতুন ৰাজ্য হিচাপে গঠন হৈছিল? উত্তৰ হ'ব বিহাৰৰ পৰা ঝাৰখণ্ডখন পৃথক হৈ নতুন ৰাজ্য গঠন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনজন আহোম স্বৰ্গদেৱে শিঙৰি ঘৰ উঠাৰ প্ৰথাৰ প্ৰচলন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব চুডাংফা। চুডাংফা আছিল আহোমসকলৰ প্ৰথম স্বৰ্গদেউ, যিজনে শিঙৰি ঘৰ প্ৰথাৰ প্ৰচলন আৰম্ভ কৰিছিল। আৰু এই প্ৰথা কেইদিনৰ পৰা কেইদিন চলিছিল? 8ৰ পৰা 10 দিনলৈকে এই প্ৰথা চলিছিল। আহোম স্বৰ্গদেউ চুডাংফাই আহোম ৰাজধানী চৰাগুৱালৈ স্থানান্তৰিত কৰিছিল। পৰীক্ষাত বহুবাৰ কুৱেশ্যন আহে, আহোম ৰাজধানী কোনে চৰাগুৱালৈ স্থানান্তৰিত কৰিছিল? উত্তৰ হ'ব চুডাংফাই। চুডাংফাক আমি বামুণী কোঁৱৰ বুলিও কওঁ। চুডাংফাক বামুণী কোঁৱৰ বুলি অভিহিত কৰাৰ কাৰণ হ'ল তেওঁ বামুণ পৰিয়ালত ডাঙৰ দীঘল হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 11, হেমকোষৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱাই হেমকোষখনৰ ৰচনা কৰিছিল। আৰু এই হেমকোষখন প্ৰচাৰ হৈছিল তেওঁৰ মৃত্যুৰ পাছত। হেমকোষখন 1900 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ সৰু সীমা ভাগ বতৰা কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ত্ৰিপুৰাৰ সৈতে। অসমে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু সীমা ভাগ বতৰা কৰে ত্ৰিপুৰাৰ সৈতে, আৰু আটাইতকৈ ডাঙৰ সীমা মেঘালয়ৰ সৈতে ভাগ বতৰা কৰে। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। যিহেতু এটা ক্লাছ প্ৰস্তুত কৰিবৰ বাবে আমাক বহু কষ্ট কৰিবলগীয়া হয়, তাৰ বাবে তোমালোকে সকলোৱে ক্লাছ চাই যোৱা কিন্তু ক্লাছটো লাইক নকৰা। তাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ক্লাছটোক লাইক কৰি দিবা। ইয়াৰ উপৰিও ক্লাছটো চাই যদি ভাল পোৱা, নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। কুৱেশ্যন নম্বৰ 13, কোন আছে শুদ্ধ কৰি ল'বা। কোনে অসমত স্বৰাজ পাৰ্টীৰ গঠন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব তৰুণৰাম ফুকনে অসমত স্বৰাজ পাৰ্টীৰ গঠন কৰিছিল। কোন চনত? 1924 চনত। নেক্সট কুৱেশ্যন নম্বৰ 14, তলৰ কোনখন নাটকৰ ৰচনা
মাধৱদেৱে কৰা নাছিল বুলি কুৱেশ্যন সুধিছে। উত্তৰ হ'ব ৰাম বিজয়। ৰাম বিজয় নাটকখনৰ ৰচনা মাধৱদেৱে কৰা নাছিল, আৰু এই নাটকখনৰ ৰচনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিল। বাকী তিনিখন নাটক মাধৱদেৱে কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 15। কোনজন আহোম স্বৰ্গদেৱে শকাব্দ যুগৰ আৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আহোম স্বৰ্গদেউ চুহুংমুহুঙে শকাব্দ যুগৰ আৰম্ভণি কৰিছিল, আৰু তেওঁ আছিল আহোমসকলৰ প্ৰথমজন ৰজা যিজনে স্বৰ্গনাৰায়ণ উপাধি লৈছিল। চুহুংমুহুং ৰিলেটেড আন কিছুমান পইণ্ট আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এক্সামত বহুবাৰ কুৱেশ্যন আহিছে ইয়াৰ পৰা। কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী দিহিং নৈত স্থাপন কৰিছিল? চুহুংমুহুঙে। চুহুংমুহুঙে আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে লোকপিয়লৰ আৰম্ভণি কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে আধুনিক লোকপিয়ল, তেনেহ'লে উত্তৰ হ'ব প্ৰতাপসিংহ। যদি কুৱেশ্যন আহে কেৱল লোকপিয়লৰ আৰম্ভণি কোনে কৰিছিল, উত্তৰ হ'ব চুহুংমুহুং। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 16। কোন চনত ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2021 চনৰ 5 জুন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। এইখন আছিল অসমৰ 6 নম্বৰখন নেশ্যনেল পাৰ্ক। পৰীক্ষাত যদি কুৱেশ্যন আহে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব কোকৰাঝাৰ জিলাত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 17। চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি হয়? অপশ্যন দুটা তেৰাবাটৰ সুৰ আহিছে, এটা কাৰেক্ট কৰি ল'বা। উত্তৰ হ'ব পিয়লি ফুকন। এইটো পিয়লি ফুকন অপশ্যন হ'ব লাগিছিলে, এৰাবাটৰ সুৰ আছে, শুদ্ধ কৰি ল'বা তোমালোকে। উত্তৰ হ'ব পিয়লি ফুকন। পিয়লি ফুকন ছবিখন আছিল প্ৰথম অসমীয়া ছবি যি ছবিখনে চাৰ্টিফিকেট অফ মেৰিট সন্মান লাভ কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোন চনত? 1955 চনত। আৰু এই ছবিখনৰ নিৰ্মাতা কোন আছিল? উত্তৰ হ'ব ফণী শৰ্মা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 18। তলৰ কোনখন নৈ বৰাক নৈৰ এখন উপনৈ নহয়? নহয় বুলি কুৱেশ্যন আহিছে। উত্তৰ হ'ব বৰনদী। বৰনদী বৰাক নৈৰ এখন উপনৈ নহয়, আৰু এই নৈখন আমি পঢ়ি আহিছোঁ আছাম জিকে ক্লাছত। এই নৈখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হয়। বাকী তিনিখন বৰাক নৈৰ উপনৈ হয়। যদি পৰীক্ষাত কুৱেশ্যন আহে বৰাক নৈৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? উত্তৰ হ'ব কাটাখাল নৈ। কাটাখাল নৈ বৰাক নৈৰ আটাইতকৈ ডাঙৰ উপনৈ হয়। বন্ধুসকল, তোমালোকে যদি আমাৰ অসমৰ ভূগোল, অসমৰ বুৰঞ্জী, অসমৰ কলা সংস্কৃতি, অসমৰ সাহিত্য সাহিত্যিক আৰু আলোচনী, লগতে ভাৰতৰ সংবিধান, এই সকলো ক্লাছ যদি নাই চোৱা, আমাৰ প্লেলিষ্টত এই সকলো ক্লাছসমূহ চিৰিয়েলকৈ সজাই ৰখা হৈছে। এই ক্লাছসমূহ কনচেপ্ট লগত MCQ আলোচনা কৰিছোঁ। যিসমূহ MCQ আমি আলোচনা কৰিছোঁ, এই MCQখিনি অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই দৰকাৰী হয়। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি সকলো ক্লাছ কনচেপ্টৰ লগত MCQ হিচাপে আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 19। সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নেপালৰ কাঠমাণ্ডুত সাৰ্কৰ মুখ্য কাৰ্যালয় অৱস্থিত। সাৰ্কৰ গঠন কেতিয়া হৈছিল যদি পৰীক্ষাত কুৱেশ্যন আহে? 1985ত সাৰ্কৰ গঠন কৰা হৈছিল। সাৰ্কৰ গঠন 1985ত কৰা হৈছিল। যদি ক'ত কৰা হৈছিল কুৱেশ্যন আহে? বাংলাদেশৰ ঢাকাত সাৰ্কৰ গঠন কৰা হৈছিল। সাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত। সাৰ্কৰ গঠন 1985ত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 20। তলৰ কোনজন ৰজাই লৰ্ড অফ মেচা উপাধি লৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শালস্তম্ভই লৰ্ড অফ মেচা উপাধি লৈছিল। আৰু এই শালস্তম্ভই আছিল প্ৰাচীন অসমত শাসন কৰা দ্বিতীয়টো বংশ। এই বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? শালস্তম্ভই এই বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 21। ভাৰতে কোনখন ৰাষ্ট্ৰৰ পৰা সংসদীয় ব্যৱস্থাৰ ধাৰণাটোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ব্ৰিটেইনৰ পৰা ভাৰতে সংসদীয় ধাৰণাটোক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিল। ব্ৰিটেইনৰ পৰা ভাৰতে লোৱা আন এটা ধাৰণা ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, আৰু সেয়া হ'ল একক নাগৰিকত্বৰ ধাৰণা। ভাৰতৰ সংবিধানত আটাইতকৈ বেছি বিষয়বস্তুসমূহ আমেৰিকাৰ পৰা লোৱা হৈছে।
নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 22 অসমৰ সত্ৰীয়া নৃত্য কোন চনত ধ্ৰুপদী নৃত্যৰ মৰ্যাদা লাভ কৰিছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 2000 চনত অসমৰ সত্ৰীয়া নৃত্যত ধ্ৰুপদী নৃত্যৰ মৰ্যাদা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 23 অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত হয় অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব অসমৰ চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত হয় পৰীক্ষাত যদি কুৱেশ্যন আহে চক্ৰশিলা অভয়াৰণ্যখন ক'ত আছে উত্তৰ হ'ব কোকৰাঝাৰ জিলাত চক্ৰশিলা অভয়াৰণ্যখন অৱস্থিত এই কুৱেশ্যনটো ইমানেই ইম্পৰ্টেণ্ট হয় অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যন অহা দেখিবলৈ পোৱা যায় চক্ৰশিলা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত নাইবা এই অভয়াৰণ্যখন অসমৰ কোন স্থানত আছে গৰমপানী অভয়াৰণ্য আন এখন ইম্পৰ্টেণ্ট অভয়াৰণ্য হয় পৰীক্ষাত আহিব পাৰে গৰমপানী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰ হ'ব কাৰ্বি আংলং জিলাত পানীদিহিং অভয়াৰণ্যখন ক'ত আছে পানীদিহিং অভয়াৰণ্যখন অসমৰ শিৱসাগৰ জিলাত অৱস্থিত গিবন অভয়াৰণ্যখন অসমৰ যোৰহাটত অৱস্থিত চক্ৰশিলা কোকৰাঝাৰ পানীদিহিং অভয়াৰণ্য শিৱসাগৰ গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং গিবন অভয়াৰণ্য যোৰহাট বন্ধুসকল এই ক্লাছৰ PDF আমি আজি ৰাতি আমাৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম তাত সকলোৱে এই ক্লাছৰ PDF পাই যাব নেক্সট কুৱেশ্যন নম্বৰ 24 অসমীয়া সাহিত্যৰ নিদৰ্শন প্ৰথম ক'ত পোৱা গৈছিল অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব চৰ্যাপদত অসমীয়া সাহিত্যৰ নিদৰ্শন পোৱা গৈছিল কুৱেশ্যন নম্বৰ 25 কোন চনত ইছৰোৰ গঠন কৰা হৈছিল অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1969 চনত ইছৰোৰ গঠন কৰা হৈছিল পৰীক্ষাত যদি কুৱেশ্যন আহে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ হ'ব বেংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত ৰিচেণ্টলি ইছৰোৰ নতুন জেনাৰেলক নিযুক্তি কৰা হৈছে আৰু তেওঁ কোন হয় ভি নাৰায়ণ ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে তো বন্ধুসকল আজিৰ এই ক্লাছত আমি 25টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিছোঁ আগন্তুক দিনত তোমালোকৰ যি লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব তাত এই কুৱেশ্যনসমূহে যাতে তোমালোকৰ সহায় সহযোগিতা কৰিব পাৰে তেনেধৰণৰ কুৱেশ্যনসমূহ আমি আনাৰ চেষ্টা কৰিছোঁ এই 25টা ইম্পৰ্টেণ্ট MCQত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবা যেহেতু আমি এনেকৈ 25কে ইতিমধ্যে আমি 500ৰো অধিক কুৱেশ্যন আলোচনা কৰিছিলোঁ যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা আমাৰ প্লেলিষ্টত আসাম পুলিচ ABUB প্ৰেক্টিছ ছেট বুলি এটা প্লেলিষ্ট বনোৱা আছে তাত এই সকলো ক্লাছখিনি আপোনালোকে পাব তো আজিৰ ক্লাছত এইখিনি আছিল পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে আজিলৈ ইমানেই থেংক ইউ